এবাৰ যিখিনি ছাত্ৰ-ছাত্ৰী হাই সেকেন্ডাৰী পৰীক্ষা পাছ কৰিলে সেইখিনি ছাত্ৰ-ছাত্ৰীৰ মনত ডাউট হৈছে যে কিমান পাৰ্চেন্ট পালে স্কুটিখন প্ৰদান কৰিব তো ডক্টৰ বাণীকান্ত যেটো এৱাৰ্ড আছে সেইটোৰ আন্ডাৰত কোনে কোনে পাব মানে তো তাৰে বিষয়ে আলোচনা কৰিম এই ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই ফলো কৰি দিব ইয়াৰ কাৰণে গভৰ্ণমেণ্টে দুটা কন্ডিশন ৰাখিছে প্ৰথম কন্ডিশনটো হ'ল আপোনালোকৰ যেহেতু প্ৰথমটো কন্ডিশন হ'ল প্ৰত্যেকজনী ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যেকজন বা প্ৰত্যেকজনী ছাত্ৰ-ছাত্ৰীয়ে 80% মাৰ্ক লাভ কৰিব লাগিব যেহেতু আগতে 60% তাৰপিছত 60% ছোৱালী হলে 60% লৰা হলে তো লৰা হলে 75% লাগিছিলে এতিয়া মানে হেতু যোৱাবাৰ যেহেতু বাজেট হৈ গৈছে বাজেটত উল্লেখ কৰিছে যে অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা দিয়াতে মই লগাই দিছো সাব স্ক্ৰিনত অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কেৱল 80% বা ততোধিক লাভ কৰা সকলক এই যেটো ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড আছে এইটো প্ৰদান কৰা হ'ব আৰু ইয়াৰে যেটো সেকেন্ড কন্ডিশনটো হ'ল যিখিনি ছাত্ৰ-ছাত্ৰীয়ে গভৰ্ণমেণ্ট স্কুলত এডমিশন লব যিখিনি ছাত্ৰ-ছাত্ৰীয়ে গভৰ্ণমেণ্ট স্কুলত এডমিশন লব কিবা বাহিৰত কিবা কোৰ্স কৰিছে সেইবিলাক ছাত্ৰ-ছাত্ৰী এইটো নাপাব তো যিখিনি ছাত্ৰ-ছাত্ৰীয়ে গভৰ্ণমেণ্ট স্কুলত এডমিশন লব সেইখিনি ছাত্ৰ-ছাত্ৰীয়ে এইটো পাব আৰু চৰকাৰে গম পাব যে আজিকালি যেহেতু অনলাইন আবেদন হয় গতিকে সম্ৰাট পোৰ্টেলত যিখিনি ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিব তো সেইখিনি ছাত্ৰ-ছাত্ৰীহে এই মানে এৱাৰ্ডটোৰ যোগ্য হ'ব আৰু এডমিশন যেতিয়া মানে স্কুটিখন প্ৰদান কৰা হ'ব তাৰে আগতে তোমালোকক যেটো এডমিশনৰ ৰিসিপ্ট আছে যে তুমি পঢ়িছানে নাই তো সেইটোৰ ডকুমেন্টটো সাবমিট কৰিব লাগিব এডমিশন ৰিসিপ্টটো সাবমিট কৰিব লাগিব আৰু মোৰ মতে তোমালোকে এটা কাম কৰিব পাৰা বা ডিগ্ৰীত এডমিশন লৈ থব পাৰা লৈ থৈ তোমালোকে ক্লাছ কৰা নকৰা হেতু তোমালোকৰ কথা বাত তোমালোকে এডমিশনটো লৈ তাৰ পিছত যেতিয়া সময় পালা তেতিয়া গলা বা কোচিংটো তোমালোকে কৰি থাকিল তেনেকুৱা এটা কৰিব পাৰা আৰু যেটো এই স্কুটিখন মানে দিয়াৰ মেইন উদ্দেশ্যটো এইটোৱে যে যিখিনি ছাত্ৰ-ছাত্ৰী মানে স্কুলত কলেজত যোৱাৰ কাৰণে অসুবিধা হয় সেই অসুবিধাটোৰ সুবিধা কৰিবৰ কাৰণে হে মানে এই এৱাৰ্ডটো প্ৰদান কৰিছে গতিকে এইটো কোনো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়ে কিছুদিন আগতে কৈছিলে এইটো কোনো এটা পুৰস্কাৰ নহয় এইটো জাস্ট ছাত্ৰ-ছাত্ৰীৰ কলেজত অহা যোৱাৰ সুবিধাৰ্থে এইটো স্কুটিখন প্ৰদান কৰা হয় যদি ভিডিওটো ভাল লাগে শেয়াৰ কৰি দিব আৰু বহুতে কৈ আছে যে 70% পাব বা 75% পাব তো এইটো বৰ্তমানলৈ কোনো ধৰণৰ অফিচিয়েল এনাউন্স আহা নাই তো আগতে যেহেতু বাজেটত কৈছিলে যে 80%ৰ ওপৰত পোৱাখিনিয়ে পাব গতিকে এতিয়া যদি কোনো কিবা মানে স্টেটমেন্ট চেঞ্জ হয় তো হেতু গম নাপাম